Hello friends, welcome to Diset Ohom. As a correct form of verb and tensor third video to আপোনালোকক সন্মুখত আগবঢ়াইছো। আপোনালোকে নিশ্চয় গম পাইছে যোৱা কেইবছৰমানৰ পৰা ষ্টেট লেভেলৰ যিবিলাক এক্সাম আছে APSC হওক টেট বা অন্যান্য যিবিলাক এক্সাম আছে তাৰ কোৱেশ্চন প্যাটাৰ্নটো কিছু চেঞ্জ হৈছে। গতিকে এই চেঞ্জ হোৱা সিস্টেমটো লগে লগে আমাৰ যেটো প্ৰিপাৰেচন প্ৰসেস আছে হেতু আমি চেঞ্জ কৰিব লাগিব। অৰ্থাৎ আমি অলপ বেছিকৈ চাব লাগিব, অলপ গভীৰলৈ যাব লাগিব। আজি ভিডিওটোত আমি এনেকুৱা কিছুমান সিলেক্টেড কোৱেশ্চন লৈছো যিবিলাক আগৰ পৰীক্ষাবিলাকত আহিছে আৰু পৰৱৰ্তী পৰীক্ষাটো অহা পুৰা সম্ভাৱনা আছে। যদি আপুনি কোনো কম্পিটিটিভ এক্সাম নিদিয়ে তথাপি আপোনাৰ কাৰণে এটা খুব উপযোগী হ'ব। যদি আপুনি টিচাৰ হয় বা কোনবা ষ্টুডেন্ট হয় আপোনাৰ কাৰণেও সমানে উপযোগী হ'ব। ঠিক আছে, আজি ভিডিওটো আৰম্ভ কৰিছো আহক। প্ৰথমটো চাওক, ম্যাথমেটিক্স ডেজ এন ইম্পৰ্টেন্ট সাবজেক্ট। ইয়াত আমাৰ কি কনফিউজন হয়, আমি এস টো দেখি ভাবো এটো প্লুৰেল, কিন্তু ম্যাথমেটিক্স ইটসেলফ ইজ এ সিঙ্গুলার নাউন। এটো সিঙ্গুলার হয়, গতিকে যেহেতু সিঙ্গুলার হয় সিঙ্গুলার কি লাগিব, ইজ লাগিব। গতিকে ফার্স্ট টু কি হ'ব, ইজ লাগিব। ম্যাথমেটিক্স এস আছে যদিও এটো কোনো প্লুৰেল বুজোৱা নাই। ঠিক আছে, সেকেন্ডটো চাওক, দ্য রাইটার এন্ড পলিটিশিয়ান ডেট। এনেকুৱা এটা কুৱেশ্যন আমি আগৰবাৰটো কৰিছিলো, যেটো সেকেন্ড পাৰ্ট আছিল তাত আমি কৰিছিলো, যেটো চোৱা নাই চাব পাৰে। দ্য রাইটার এন্ড পলিটিশিয়ান ডেট। ইয়াত চাওক দুটা নাউন আছে, রাইটার পলিটিশিয়ান। প্ৰথমটো নাউনৰ আগত আৰ্টিকল আছে, সেকেন্ডটো নাউনৰ আগত আৰ্টিকল নাই। যদি আৰ্টিকল নাই আমি যেটো প্ৰথম আৰ্টিকল থকা নাউন আছে হেতুকে ভিত্তি হিচাপে ধৰিব লাগিব। গতিকে এটো কি হ'ব, সিঙ্গুলাৰ হ'ব। কি হ'ব এটো, ইজ হ'ব, ইজ ডেট। যদি ইয়াত দা থাকিলেতেন দ্য রাইটার এন্ড দ্য পলিটিশিয়ান তেতিয়া হলে আর হলহেতেন, কিন্তু ইয়াত যেহেতু আৰ্টিকল নাই, দা আৰ্টিকলটো নাই, গতিকে কি হ'ব এটো দা রাইটাৰটো অনুপাতে ইয়াত কি হ'ব, ভাৰ্বটো আমি বহাব লাগিব। ঠিক আছে, এটা মনত ৰাখিব। অৰ্থাৎ ইয়াৰ মিনিংটো এনেকুৱা হৈছে, দ্য রাইটার এন্ড পলিটিশিয়ান। রাইটার পলিটিশিয়ান তে এজন মানুহৰ কথাই কোৱা হৈছে। ঠিক আছে, থাৰ্ডটো চাওক, পেট্ৰলিয়াম এজ ৱেল এজ কোল ফাউণ্ড ইন আসাম। অসমত পেট্ৰলিয়াম আৰু কয়লা পোৱা যায়। এজ ৱেল এজ মানে এণ্ড নহয় জানো, এজ ৱেল এজ মানে এণ্ড। যদি এজ ৱেল এজ থাকে ইয়াৰ আগৰ নাউনটোৰ মতেহে ভাৰ্বটো ইয়াত বহে। গতিকে ইয়াত কি আছে, পেট্ৰলিয়াম সিঙ্গুলাৰ এটা বস্তু, গতিকে ইয়াত কি হ'ব, ইয়াতো কি হ'ব, এজ এ হ'ব। এইটো অনুপাতে হ'ব ইয়াত ইজ। পেট্ৰলিয়াম এজ ৱেল এজ কোল ইজ ফাউণ্ড ইন আসাম। দুটা বস্তু দেখি কেতিয়াও আৰ লগাই নিদিব। ঠিক আছে, নেক্সট চাওক, নিডাৰ অফ দ্য বয়জ ডেজ এবল টু পাছ দ্য এক্সাম। নিডাৰ অফ দ্য বয়জ, যদি নিডাৰ থাকে নাউনটো সদায় প্লুৰেল হ'বই, সেইটো কমন। নিডাৰ থাকিলে প্লুৰেল হ'বই, কিন্তু ইয়াত কি হ'ব, ভাৰ্বটো সদায় সিঙ্গুলাৰহে হ'ব, সেইটো মনত ৰাখিব। গতিকে ইয়াত ইজ হ'ব। নিডাৰ থাকিলে নাউনটো প্লুৰেল হ'ব, ভাৰ্বটো সিঙ্গুলাৰ হ'ব। গতিকে ইয়াৰ অপশ্যনটো এইটো হ'ব, ইয়াত ইজ হ'ব, ইয়াত ইজ হ'ব, ইয়াতো ইজ, ইয়াত ইজ হ'ব। ঠিকে আছে, গতিকে ইজে হৈ আছে, মই বুজিবৰ কাৰণে একেলগে ৰাখিছোঁ অপশ্যনটো। নেক্সটটো চাওক, নিডাৰ চি নৰ হাৰ মাদাৰ কাম। ইয়াত অকণমান ডিফাৰেঞ্চ আছে, ইয়াত কি আছে, নৰটো আছে। যদি নৰ থাকে নৰৰ পিছৰ যিটো নাউন হয় হাৰ মাদাৰ, ইয়াৰ অনুপাতে ইয়াত ভাৰ্বটো হয়। গতিকে কি হ'ব, হেভটো প্লুৰেলৰ লগত লাগে আৰু হেজটো সিঙ্গুলাৰৰ লগত লাগে। ইয়াত কাম আছে, ভাৰ্বৰ থাৰ্ড ফৰ্মটো আছে, গতিকে কি হ'ব, হেজ লাগিব। নিডাৰ চি নৰ হাৰ মাদাৰ হেজ কাম। নিশ্চয় বুজি পাইছে। এবাৰ চাওক, অল দ্য লাগেজ ডেজ হেভি। গোটেই লাগেজখিনি হেভি। ইয়াত কি হ'ব, লাগেজটো কি সিঙ্গুলাৰ নে প্লুৰেল নে কি, এটা এটা আনকাউণ্টেবল নাউন। যদি আনকাউণ্টেবল নাউন হয়, লাগেজ, ফাৰ্নিচাৰ, চিনাৰিজ এনেকুৱাবিলাকত কি হয়, সদায় ভাৰ্বটো সিঙ্গুলাৰ হয়। গতিকে কি হ'ব, অল দ্য লাগেজ ইজ হেভি। নেক্সট চাওক, আ ডায়মণ্ড ৰিং ডেজ আ লট অফ মানি। ইয়াত আছে ভাৰ্বটো আছে কষ্ট বাই পাৰ্চেছ। ইয়াত কি হ'ব, আ ডায়মণ্ড ৰিং, এটা ডায়মণ্ড ৰিঙত বহুত দাম পৰে, বহুত খৰচ পৰে, নহয় জানো। এটা বস্তুৰ কথা কৈছোঁ, এ ডায়মণ্ড ৰিং। গতিকে এটা বস্তুৰ হ'লে আমি কি লগাওঁ, ভাৰ্বৰ সেকেন্ড ফৰ্মটো লগাওঁ, সিম্পল প্ৰেজেণ্ট টেন্স। গতিকে কি হ'ব, কষ্ট। এটা বস্তুৰ কথা কৈছোঁ, সিম্পল প্ৰেজেণ্ট টেন্স, কষ্ট। ঠিক আছে, দিছ পেন্টছ অফ মাইন ডেজ ব্লেক। পেন্টছ, আচ্ছা পেন্টছ যিবিলাক লং পেণ্ট বা শ্বৰ্টছ, হাফ পেণ্ট যিবিলাক, সেইটো সিঙ্গুলাৰ নে প্লুৰেল। পেণ্টটো কিয় পেণ্টছ কোৱা হয় তাৰ এটা কাৰণ আছে। এইটো পেণ্টছ ধৰি লওক, মই আঁকিব চেষ্টা কৰিছোঁ, পেণ্ট নহয়গৈ বাৰু, আকৃতিটো হ'ব। ঠিক আছে, এইটো পেণ্টছ। ইয়াত দুটা পাৰ্ট আছে দেখিছেনে, এটা পাৰ্ট দুটা পাৰ্ট, সেইকাৰণে এইটো পেণ্টক কি কোৱা হয়, পেণ্টছ বুলি কোৱা হয়। যদি
আপুনি দুটা পেণ্টৰ কথা কোৱা হয় তেতিয়া আ পেয়াৰ অফ পেণ্ট বুলি ক'ব লাগিব ঠিক আছে এছটো যদি লগাই পেয়াৰ অফ পেণ্ট বুলি ক'ব লাগিব গতিকে দিছ পেণ্টছ অফ মাইন এটো কি হ'ব যেটো প্লুৰেল হয় গতিকে আৰ হ'ব ঠিক আছে এত প্লুৰেল ফৰ্ম হ'ব দিছ পেণ্টছ অফ মাইন আৰ ব্লেক ইয়াত আসলে এটা পেণ্টৰ কথা কোৱা হৈছে কিন্তু এটা পেণ্টক আমি কি কওঁ পেণ্টছ বুলি কওঁ কাৰণটো এইটো ঠিক আছে পিছৰটো চাওক more than 50 soldiers that reached the camp ইয়াত চাওক যদি আগত more than থাকে পিছৰটো প্লুৰেল হ'বই ঠিক আছে more than থাকিলে আৰু পিছৰটো কি হৈছে প্লুৰেল ঠিকই হৈছে গতিকে প্লুৰেলই হয় এটো কি লাগিব have লাগিব have more than 50 soldiers have reached the camp have হ'ব এটো চাওক what does when you saw him it can say have Ajoy do has Ajoy done was Ajoy doing none it can say when you saw him তুমি যেটা তাক দেখিছিলা Ajoy কি কৰি আছিল এনুকা মিনিংত কৈছে যদি when আছে আৰু পাছফালে কি আছে সিম্পল past tense আছে সিম্পল past থাকিলে মেইনলি আগত কি হয় past continuous হয় was Ajoy doing এই পাৰ্টটো হ'ব what was Ajoy doing what was Ajoy doing when you saw him তুমি যেটা তাক দেখিছিলা Ajoy কি কৰি আছিল ঠিক আছে ইয়াৰ পিছৰ পাৰ্টটো চাইছো আহক এবাৰ চাওক I have just prepared some sweets মই কিছুমান sweets prepare কৰিলো বনালো these are on the table হেকৰি টেবুলত আছে ইয়াত চাওক প্ৰথমটো আছে ever টো সদায় নেগেটিভ সেন্টেন্সত ইউজ কৰা হয় just টো সবতে ইউজ কৰিব পাৰি positive negative interrogative question mark দিছো এগিট আটাইতাৰে ইউজ কৰিব পাৰি never টো নেগেটিভৰ ইউজ কৰা হয় আৰু ইয়াত পজিটিভ নেগেটিভ ইন্টাৰগেটিভটো পাৰি ইয়াত কৈছে চাওক these are on the table হেখিনি টেবুলত আছে মানে বস্তুটো পজিটিভ নহয় জানো গতিকে কি হ'ব just হ'ব I have just prepared some sweets মই এইমাত্ৰ কিছুমান sweets prepare কৰিলো these are on the table হেখিনি টেবুলৰ ওপৰত আছে এই বাক্যশাৰীয়ে আমাক এটো বুজাৰ সহায় কৰে যে বস্তুটো প্ৰিপেয়াৰ কৰা বেছি সময় হোৱা নাই হেকাৰণে আমি just to yet put কৰিছো ঠিক আছে I have been living here মই ইয়াত বাস কৰি আছো since 3 years for 3 years এটা কোন হয় কিটো হ'ব চাওক I have been living here মই ইয়াত বাস কৰি আছো since 3 year নহব যেটো 3 to মেনশন কৰা আছে 3 years হলে for 3 years যদি এটা টাইম মেনশন কৰা থাকে এটা পিৰিয়ড দিয়া থাকে আপোনাক এটা পিৰিয়ড দিয়া থাকে 3 years 1 years 1 day 2 minutes 1 hour তেতিয়া হলে কি হ'ব সদায় for থকাটো লাগিব for 3 years ঠিক আছে 3 টো থকাৰ কাৰণে সময়টো মেনশন কৰাৰ কাৰণে আমি ইয়াত কি কলো for 3 years লগাই দিলো এটা চাওক the boy is crying লৰাটো কান্দি আছে because he এতিয়া কান্দি আছে গতিকে কথাটো কেতিয়া হ'ব লাগিব এতিয়াৰ হ'ব লাগিব was to past tense টো হ'বই নোৱাৰে is hungry কাৰণ লৰাটো এতিয়া ভোক লাগিছে হেকাৰণে কান্দিছে গতিকে he is hungry কাৰণ লৰাটো এতিয়া কান্দি আছে the boy is crying এতিয়া কান্দি আছে কাৰণ লৰাটো ভোক লাগিছে is hungry where হ'ব নোৱাৰে where to plural এটাতকৈ বেছি হ'ব লাগিব ইয়াত এটা লৰাৰ কথা কোৱা হৈছে গতিকে এটো is hungry হ'ব ঠিক আছে এটা চাওক it must be that's in mind that we can't live without survive আমি মনত ৰাখিব লাগে যে আমি গছ নহলে জীয়াই থাকিব নোৱাৰো without trees গছ নহলে আমি জীয়াই থাকিব নোৱাৰো ইয়াত চাওক keep in mind keeping in mind kept in mind is keep in mind কি হ'ব ইয়াত চাওক must to কি আছে must to আছে এটা modal verb আৰু be আছে যদি modal verb থাকে তাৰ পিছত be থাকে তেতিয়া আমি ভাৰ্বৰ থাৰ্ড ফৰ্মটো আনিম keep kept এতিয়া কি হ'ব kept হ'ব next চাওক you could have this earlier come came coming comes তুমি আগতে আহিব পাৰিলে হাতেন কি আছে modal verb আছে এতিয়া কি হ'ব ভাৰ্বৰ থাৰ্ড ফৰ্মটো হ'ব come you could have come earlier ঠিক আছে আমি পিছৰ পাৰ্টলৈ গৈছো এবাৰ চাওক a teacher with all his staff honored মানে awarded কৰা সন্মান জনোৱা হৈছে ইয়াত চাওক দুটা নাউন আছে teachers his staff আছে
আৰু মাজত এটা প্ৰেপজিশ্যন আছে উইথ প্ৰেপজিশ্যন আছে যদি মাজত প্ৰেপজিশ্যন থাকে দুইফালে নাউন থাকে তাৰ যেটো প্ৰথম থাকে আৰ্টিকল থকা নাউনটো আছে হেতৰ মতে পিছত কি হয় ভাৰ্বটো হয় এত কি হ'ব ষ্টাফ ইজ নহব এটা চাওক অনাৰ্ড past tense আছে গতিকে কি হ'ব was হ'ব was honored ঠিক আছে ইয়াত আমি was হ'ব বুলি কেনে গম পালো ইয়াত honored past tense আছে গতিকে কি ললো আমি was to ললো ঠিক আছে এটা চাওক you does not know about this তুমি এটো বিষয়ে জানাৰ দৰকাৰ নাই এসে not থাকিলে সদায় ফাৰ্স্ট ফৰ্মটো আহিব need হ'ব you need not যদি not নাথাকে needs হ'ব সেকেন্ড ফৰ্মটো আহিলেতেন ইয়াত আছে you need not know ইয়াত need আহিব কাৰণ not আছে ঠিক আছে not থাকিলে ভাৰ্বৰ ফাৰ্স্ট ফৰ্মটো আহে ইয়াত চাওক each boy and each girl does a file যদি each থাকে বা every থাকে বা না থাকে তেতে কি হ'ব সদায় ভাৰ্বটো কি হ'ব ইয়াত সিঙ্গুলাৰটো আহিব has আহিব এটো has হ'ব এটা each থাকক না থাকক কথা নাই কিয়া বা এটা আগত আছে এটা নাই এটো না থাকিলেও কি হলতেন has এই হলতেন the cow sleeping under a tree গৰুজনী এত গৰু এজনীৰ কথা কোৱা নাই এত কৈছে the cow আছে গুটেই গৰুখিনিকে বুজাইছে ইয়াতে গতিকে the cow এটো অটোমেটিক প্লুৰাল হৈ গল the cow are sleeping under a tree যদি আগত গৰুৰ এজনীৰ কথা মেনশন কৰিলে হেতেন তেতিয়া হলে ইয়াত কি হলতেন ইজ হলতেন যদি এজনীৰ গৰুৰ কথা আগত মেনশন কৰিলে হেতেন কিন্তু বাক্যটো ষ্টাৰ্টিং এ হৈছে the cow অৰ্থাৎ বেলেগ গৰুৰ কথা কোৱা নাই গুটেই গৰুখিনিৰ কথা কোৱা হৈছে সেই কাৰণে আর হৈছে আজি ভিডিওৰ শেষৰটো চাওক a tall and fat boy that's sitting on the bench এটা হকত লৰা উখ লৰা হকত লৰা বেঞ্চখনত বহি আছে ইয়াত চাওক দুটা নাউন আছে এন্ডৰে জয়েন হৈছে আগত আমি কৈছিলো আৰু পিছৰটো আগত আৰ্টিকল নাই আগৰটো আগত আৰ্টিকল আছে জিটো আগত আৰ্টিকল আছে হেতু মতে ইয়াত হ'ব কি হ'ব আৰু চাওক সিটিং মানে নহয় গতিকে ইজ হ'ব is sitting on the bench অৰ্থাৎ উখলৰাটো হকত মানে হি উখও হকটো এজনৰ কথা ইয়াত কোৱা হৈছে ঠিক আছে আজি ভিডিওটো ইমানে আছিল যদি ভিডিওটো চাই ভাল পাইছে এটা লাইক কৰিব আৰু আমাৰ চেনেলটো চাই থাকিব ধন্যবাদ